নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি লৈ আনিছোঁ। কেনেদৰে আবেদন কৰিব লাগিব, ইয়াৰ কাৰণে অহতা মাত্ৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হয়। সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই ভেকেঞ্চিখিনিৰ কথা কৈ দিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু আপোনালোকে দেখিব পাইছে নন টিচিং ভেকেঞ্চি হয়, মানে গোটেইখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়। কোনো টিচিঙৰ ভেকেঞ্চি নাই। সেইকাৰণে যিসকলে টিচাৰৰ ভেকেঞ্চি বুলি ভাবিছে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰি। ইয়াত মাত্ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চিহে আছে। ইয়াত আপোনালোকে দেখিব পাইছে www.tezpur.university.com আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰি চাব পাৰে আৰু ইয়াৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে 15 মে' পৰ্যন্ত। আপোনালোকৰ যথেষ্ট সময় আছে, 15 মে' পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এইখিনি আপোনালোকে দেখিব পাইছে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি। মই আপোনালোকক গ্ৰেড 4 ভেকেঞ্চিও দেখাই দিছোঁ। মাল্টি টাস্কিং ষ্টাফৰ কাৰণে ভেকেঞ্চি আছে। এইটো আপোনালোকৰ দেখিব পাইছে নন এক্সিডিং ভেকেঞ্চি হয়। এইটো মাল্টি টাস্কিং ষ্টাফৰ কাৰণে আপোনালোকে জানেই মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰে। এনেদৰে আপোনালোকৰ বহুত ভেকেঞ্চি আছে গ্ৰেড 3 গ্ৰেড 4 এনেদৰে অসংখ্য আপোনালোকে ভেকেঞ্চি দেখিব পাৰে। গ্ৰুপ চি ভেকেঞ্চি হয়, লোৱাৰ ডিভিজন ক্লাৰ্ক মানে আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি আছে। মাল্টি টাস্কিং গ্ৰেড 4 ভেকেঞ্চি আছে। এনেদৰে আপোনালোকৰ বহু ভেকেঞ্চি আপোনালোকে দেখিব পাব আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দেখিব পাইছে আৰু ভেকেঞ্চি দুটা EWS আৰু দুটা UR কেটেগৰীৰ কাৰণে আছে। আৰু আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে লেভেল 2 আপোনালোকক দিয়া হ'ব দৰমহাসমূহ আপোনালোকে। আৰু ইয়াত আপোনালোকে আৰু বিভিন্ন ধৰণৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ ভেকেঞ্চি আছে 6টা। গ্ৰুপ চি ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ লেভেল 2 আপোনালোকৰ দৰমহা দিয়া হ'ব 19,900। তাৰপৰা ইয়াত আপোনালোকে দেখিছে নন এক্সিডিং 5টা UR কেটেগৰী আৰু OBC কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিখিনি আছে। আৰু প্ৰি ৰিচিভ ইয়াত আপোনালোকে দেখিব পাইছে 9টা এক্সিডিং ভেকেঞ্চি আছে। আৰু আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ভেকেঞ্চি আছে আপোনালোকৰ ধুনীয়াকৈ দেখিব পাৰিছে। তাৰপিছত আপোনালোকে ধুনীয়াকৈ ভেকেঞ্চিসমূহ দেখিব পাৰিছে। এনেকৈ আপোনালোকৰ বহু ভেকেঞ্চি আছে। আৰু যিটো আপাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ একাউণ্টেণ্ট এইকেইটা আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন কৰিলে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান হয় মই সেই কথা আপোনালোকক এই ভিডিঅ'টোকে ডিছকাছ কৰা হ'ব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু অকণো স্কিপ নকৰিব। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে UR কেটেগৰীৰ কাৰণেও ভেকেঞ্চি আছে। সৰহভাগখিনি UR কেটেগৰীৰ কাৰণে আছে, মানে সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি মই এই কথা আপোনালোকক জনাই দিম। যিটো ৰেজিষ্টাৰ আছে তাৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব ইয়াত উল্লেখ কৰি দিছে। যিসমূহ কেণ্ডিডেটে মাষ্টাৰ ডিগ্ৰী পাছ কৰি দিছে তেওঁলোকেহে আবেদনসমূহ কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে। ৰেজিষ্টাৰ যিটো ভেকেঞ্চি হয় তাৰ বাবে। আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাও লিখিছে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভালদৰে আপোনালোকে এডভাৰটাইজমেণ্টখন চাই ল'ব, ধুনীয়াদৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব, এটা ভাল সংখ্যক দৰমহা দিয়া হ'ব ইয়াত উল্লেখ কৰি দিছে। এটা ভাল আপোনালোকৰ এটা ভাল কোৱালিটিৰ চেলাৰী পাব। যিটো ইণ্টাৰনেল অডিট অফিচাৰ ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ BCom পাছ। যদি আপোনালোকে BCom পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। ডেপুটি ৰেজিষ্টাৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে মাষ্টাৰ ডিগ্ৰী লাগিব, 55% মাৰ্ক আপোনালোকৰ থাকিব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। তাৰপৰা এছিষ্টেণ্ট ৰেজিষ্টাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বিচাৰিছে 55% মাৰ্ক, দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰপিছত আছে এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ভেকেঞ্চি দেখিছে। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণেও আছে। আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে আছে। লোৱাৰ আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে BA BSc BCom যদি পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে বিচাৰিছোঁ বেচেলৰ ডিগ্ৰী, যদি আপোনালোকে আছে আবেদনসমূহ কৰিব পাৰিব। আৰু যিটো মাল্টি টাস্কিং ষ্টাফ ইয়াৰ কাৰণে বিচাৰিছে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে ITI কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। 10 পাছ হ'লেও আবেদন কৰিব পাৰিব, ITI হ'লেও আবেদনসমূহ কৰি ল'ব পাৰিব এই ভিডিঅ' যোগে। বা আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে নিশ্চয় দেখিব পাৰিছে। ইয়াৰ পিছত আপোনালোকৰ বয়সৰ সময়সীমাৰ কথা মই আপোনালোকক ডিছকাছ কৰি দিয়া হ'ব। এপ্লিকেশ্যন ফিছৰ সম্পৰ্কেও ডিছকাছ কৰি দিয়া হ'ব। আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু মাল্টি টাস্কিং ষ্টাফৰ কাৰণে কথা কৈছোঁ, 10 পাছ বা ITI যদি পাছ কৰিছে দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি। যদি আপোনালোকে ইণ্টাৰেষ্টেড ইয়াৰ ভিতৰত আপোনালোকৰ যদি কোনোবা এটা যদি এজ কোৱালিফিকেশ্যন মিলিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসমূহ কেণ্ডিডেটে ৰেজিষ্টাৰ ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব তেওঁলোকে 1000 ৰুপিজকৈ, বাকী ভেকেঞ্চিখিনিৰ কাৰণে মাত্ৰ 500 টকাকৈ দিব লাগিব। মাল্টি টাস্কিং ষ্টাফৰ কাৰণে 500 টকাকৈ, অন্য ভেকেঞ্চিসমূহৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 কাৰণে 500 টকাকৈ আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। আপোনালোকে নিশ্চয় দেখিছে অনলাইন পে'মেণ্ট কৰিব লাগিব বুলি উল্লেখ কৰি দিছে। বা আপোনালোকে চালানটো কাটিব পাৰে, চালান এইটো এড্ৰেছত কাটিব পাৰে। আৰু অনলাইন পে'মেণ্ট কৰিলে আপোনালোকে তাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে অনলাইন পে'মেণ্টৰ মেথডটো পাই যাব, বা তাৰ যিটো লিংক হয় সেইটো আপোনালোকে পাই যাব। আৰু আবেদন আপোনালোকে কৰি ল'ব পাৰিব। আবেদন
15 মে' পৰ্যন্ত আপোনালোকে কৰিব পাৰিব ইতিমধ্যে আবেদন ষ্টাৰ্ট হৈ আছে আপোনালোকে 15 মে' পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব আজিৰ ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' সম্পত্তি নাপায় সেইবাবে আজিলৈ বেয়া ভিডিঅ' লগ পাম